সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 1 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি, দিনৰ 1:09 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, ৰাত্ৰি 11:18 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:11:31। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰী বৈশ্যবৰ্ণ হ'ব, দেৱাৰীগণ কুম্ভীৰ ৰাষ্ট্ৰীয় অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:26 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভ গাযোগ পাব, কিন্তু ৰাত্ৰি 11:18 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:07 পৰা 8:52। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:11 পৰা 12:21। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক স্থিতি সবল থাকিব। বিশেষকৈ নতুনকৈ ক'ৰবাত যদি বিনিয়োগ কৰে তেতিয়াহ'লে আপোনাৰ দিনটোত লাভৰ সম্ভাৱনা পৰিলক্ষিত হ'ব। লগতে নতুন পথৰ পৰা সুযোগ সুবিধাবোৰ আজি অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত আজি উন্নতিৰ সম্ভাৱনাও যথেষ্ট আছে, কাৰণ সহকৰ্মীৰ সহায়ে আজি আপোনাক কৰ্মত বিশেষ সফলতা দিব আৰু লাভৰ পৰিমাণো কৰ্মক্ষেত্ৰত আজি পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট অনুকূল দিন। বিশেষকৈ নতুন বিষয়ত শিক্ষাৰ্থীসকলৰ আজি আগ্ৰহ বাঢ়িব, গতিকে নতুন বিষয়সমূহ পঢ়িবলৈ আজি মন যাব। ভ্ৰমণৰ ক্ষেত্ৰৰ ফালৰ পৰা সৰু সুৰা পৰিকল্পনা যদি ক'ৰবাত যোৱাৰ আপুনি প্লেন বনায় তেতিয়াহ'লে সেই সৰু সুৰা পৰিকল্পনাবোৰ সফল হ'ব, কিন্তু দীঘলীয়া যদি ভ্ৰমণ কৰিম বুলি ভাবি আছে সেই ক্ষেত্ৰত হয়তো অকণমান বিফল হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি নতুনত্ব আহিব। একেলগে সময় আজি কিছু প্ৰিয়জনৰ সৈতে আপুনি কটাব পাৰিব, গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ আজি ঘৰত পৰ্যাপ্ত সময় দিব পাৰিব, কাৰণ বিগত দিনত হয়তো আপুনি ঘৰত থাকিবলৈ সিমান সময় পোৱা নাছিল, কিন্তু আজি অকণমান কিছু সময় নিশ্চয় লাভ কৰিব। অৱশ্যে ঘৰত আনন্দময়ভাৱে আজি দিনটো পাৰ হ'ব। হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আজি ঘৰুৱা ক্ষেত্ৰত সময়বোৰ পাৰ হ'ব। একেদৰে ব্যৱসায়িক ক্ষেত্ৰত লক্ষ্য কৰিলে আজি আপুনি ব্যৱসায়ত নতুন সিদ্ধান্ত কিবা ল'ব লাগিব, আৰু নতুন ক্ষেত্ৰত আপুনি অংশীদাৰিত্ব হয়তো
হ'বলগীয়া হ'ব পাৰে। যদি আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে ব্যৱসায়ত নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱেই দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা আহিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক দিশত কিছু স্থিৰতা থাকিব, কাৰণ খৰচ আজি নিয়ন্ত্ৰণ হ'ব। বিগত দিনত যদি খৰচৰ মাত্ৰা অকণমান বাঢ়ি আছিল, বেছিকৈ খৰচ হৈ আছিল, আজিৰ দিনটোত কিছু খৰচ কমকৈ হোৱা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আজি নতুন নতুন দায়িত্ব আপুনি লাভ কৰিব, গতিকে দায়িত্ব লৈ কাম বন কৰিবলগীয়া হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আজি অকণমান বাঢ়িব। পৰীক্ষাত সফলতা প্ৰাপ্তিৰ যোগ আজি পৰিলক্ষিত হৈছে। বিশেষকৈ বিগত দিনৰ তুলনাত আজি পঢ়া শুনাত মনোযোগ অকণমান বৃদ্ধি পাব। আজিৰ দিনটোত দীঘলীয়া ভ্ৰমণ হয়তো হ'ব পাৰে, কাৰণ আপুনি ক'ৰবাত হয়তো নাযাওঁ বুলি ভাবিও যাবলগীয়া দিনটোত হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি বিশ্বাস বুজাবুজি বৃদ্ধি পাব। লগতে আজি পাৰিবাৰিক ক্ষেত্ৰত ঘৰত সময়বোৰ অতিবাহিত কৰিব পাৰিব, কাৰণ ঘৰৰ মাজতে আজি দিনটোৰ বেছি সময় পাৰ হোৱা সেই ব্যক্তিসকলৰ পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্যতো নতুন বিনিয়োগৰ আজি আপোনাৰ সুযোগ সুবিধা আপোনাৰ সন্মুখত আহিব। গতিকে যিসকল ব্যৱসায়ী তেওঁলোকে নতুন ক্ষেত্ৰত যদি বিনিয়োগ কৰিম বুলি ভাবি আছে, কৰিব পাৰে। তেনে ক্ষেত্ৰত লাভৰ যোগ আজি পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে অকণমান এক্টিভ থাকিব। যিকোনো পথৰ পৰা আপোনাৰ হাতত আজি ধনৰ আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে কৰ্মক্ষেত্ৰতো আজি উন্নতি প্ৰগতিৰ প্ৰবল সম্ভাৱনা আছে। বিগত দিনৰ তুলনাত আজি কৰ্মত আপুনি উন্নতি নিশ্চয় লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি সময় অনুকূল থাকিব। গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকে পঢ়া শুনাত আজি মনোযোগ দিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে আজি সৰু সুৰা ঠাইলৈ যদি ক'ৰবাত যাম বুলি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ আপোনাৰ সফল হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি সম্পৰ্কত কিছু নতুনত্ব অহা পৰিলক্ষিত হ'ব। হয়তো প্ৰেম সম্পৰ্কই আজি বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা পৰিয়ালৰ সকলো সদস্যৰ সৈতে আজি মিলা প্ৰীতি বৃদ্ধি পাব, কাৰণ ঘৰত আজি কিছু সময় অতিবাহিত কৰিব পাৰিব। বিগত দিনত যদি সময় পোৱা নাছিল, আজি সময় অকণমান পাব আৰু সম্পৰ্ক সকলোৰে সৈতে সুন্দৰ থাকিব। লগতে ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা আজি আপুনি ডাঙৰ কিবা সিদ্ধান্ত ল'ব লাগিব। দায়িত্ব লৈ আপুনি ব্যৱসায় কৰিবলগীয়া হোৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত
বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে যদি আজি ক'ৰবাত ঘূৰা ফুৰা কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনাৰ দিনটো আনন্দময়ভাৱে পাৰ হ'ব। বিশেষকৈ আজি মানসিক শান্তি আপুনি লাভ কৰিব। হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি দিনটো অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। অকণমান অৱশ্যে ধন খৰচ কৰিব লাগিব, কাৰণ খৰচ নকৰিলে আজি নহ'ব। বিগত দিনৰ তুলনাত অৱশ্যে আজি আপোনাৰ আনৰ পৰা সহায় সহযোগিতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বিগত দিনত যদিও আপোনাক কোনোবাই সহায় কৰা নাছিল, কিন্তু আজি এনে কোনো ব্যক্তি আপোনাৰ ওচৰলৈ আহিব যি ব্যক্তি আপোনাক সহায় কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আজি বেছি সময় পাৰ কৰাতকৈ সামাজিক কামত অকণমান বেছি এক্টিভ থকা দেখা যাব। গতিকে ঘৰতকৈ সমাজৰ কামহে অকণমান কৰিবলগীয়া হ'ব পাৰে। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৱে হয়তো অকণমান দিনটো আপোনাৰ সৈতে সময় পাৰ কৰিবলৈ বিচাৰিব, নতুবা আপোনাক হয়তো অকণমান আমনিও কৰিব পাৰে। কিন্তু আপুনি সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি গৈ আছে। আজিৰ দিনটোতো চেষ্টা কষ্ট কৰি যাই থাকক, কাৰণ অনাগত কম দিনৰ ভিতৰত আপুনি বিশেষ এক শুভ খবৰ লাভ কৰিব। আজি জীৱন সংগীয়ে অকণমান খৰচক লৈ আপোনাক কিবা কথা শুনাব পাৰে। হয়তো প্ৰিয়জনে অকণমান খৰচ কমকৈ কৰাক লৈ উপদেশো আপোনাক দিব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, কাৰণ বিগত দিনত হয়তো আপোনাৰ কষ্টৰ পৰিমাণ অকণমান বাঢ়িছিল, যাৰ বাবে আজি অকণমান জিৰণি লোৱাটো ভাল হ'ব। আজি ঘৰত কোনোবা প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে সৰু সুৰা ব্যৱসায়ৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, তেওঁলোকৰ আজি আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে যদি আপুনিও সৰু সৰু ব্যৱসায়ৰ লগত জড়িত আছে, তেতিয়াহ'লে দিনটোত আপোনাৰ লাভ উন্নতি নিশ্চয় হ'ব। দিনটোৰ বেছি সময় হয়তো আপুনি কোনোবা শিশু নতুবা নিজতকৈ সৰু ব্যক্তিৰ সৈতে সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। মাজে সময়ে আনে আমনি কৰাও পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপুনি সকাৰাত্মক আজি পৰিৱৰ্তন নিশ্চয় লাভ কৰিব। লগতে যিকোনো কাম এই ৰাশি ব্যক্তিসকলে ভাবি চিন্তিহে কৰা পৰিলক্ষিত হ'ব। সোনকালে কৰিব নিবিচাৰি অকণমান ভাবি চিন্তি পৰীক্ষা নিৰীক্ষা কৰিহে কাম বনবোৰ কৰা দেখা যাব। দিনটো কিন্তু আপুনি ব্যস্ত থাকিব লাগিব। বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰতো আপুনি অকণমান ব্যস্ত নাথাকিম বুলি ভাবিও হয়তো থাকিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে গোপনীয় কিবা কথাও আজি জানিব পাৰিব। গতিকে আনৰ কিবা গোপনীয় কথা আজি আপুনি জনাৰ সুযোগ লাভ কৰিব। বিবাহিতসকলে আজি প্ৰিয়জনে যি কয় সেই কথাবোৰ মানি চলিবলগীয়া হোৱা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰত বেছি আপোনাৰ মন যাব, ঘৰত থাকিবলৈ সিমান ইচ্ছা নাযাব পাৰে।
আজি ধন প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব, কাৰণ খৰচ নকৰিম বুলি ভাবি যদি আপুনি থাকে তথাপিও আজি খুব প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ নিশ্চয় কৰিব লাগিব। কোনো সম্পৰ্কীয় ব্যক্তিয়ে কিবা কথাত আপোনাক বেয়া পাব পাৰে, গতিকে সম্পৰ্কত অকণমান গুৰুত্ব ৰাখিব। অমনোযোগিতাৰে যদি কাম বন কৰে তেতিয়াহ'লে পিতৃ মাতৃয়েও হয়তো অকণমান খং ৰাগ কৰিব পাৰে, গতিকে যিমান পাৰে কাম বনবোৰ কৰাত গুৰুত্ব দি কৰিলে নিশ্চয় পিতৃ মাতৃয়ে কোনো ধৰণৰ খং ৰাগ আজি নকৰে। আজি নতুন পৰিকল্পনাৰ আৰম্ভ কৰাৰ বাবে অত্যন্ত শুভদায়ক দিন, কাৰণ যিকোনো নতুন কামে আপোনাক আজিৰ দিনটোত লাভ দিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনৰ লগত লগ হৈ হয়তো ক'ৰবাত ফুৰিব যাবলগীয়া হ'ব পাৰে। আজি কিবা কথাই মতভেদ অনাৰো সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে যিমান পাৰে সম্পৰ্কটো কিছু গুৰুত্ব ৰাখিব। আৰু নতুন পৰিকল্পনাই আজিৰ দিনটোত আপোনাক বিশেষ লাভ দিয়া পৰিলক্ষিত হ'ব। আৰু যদি এই ৰাশি ব্যক্তিসকলে লাভ বেছিকৈ বিচাৰিছে তেতিয়াহ'লে পুৰণা কাম বাদ দি নতুন কামত অংশগ্ৰহণ কৰক, নিশ্চয় দিনটোত আপুনি লাভান্বিত হ'ব পাৰিব। ঘৰত কিবা প্ৰগ্ৰেম আজি চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আজিৰ দিনটোত প্ৰিয়জনে হয়তো কিবা শুভ খবৰ আপোনাক শুনাব পাৰে। বিদ্যাৰ্থীসকলৰ সন্ধিয়াৰ সময়খিনিত অকণমান কমকৈ মন বহিব, বাকী কিন্তু আপোনাৰ মনৰ আশাবোৰ দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগত পূৰণ হোৱাৰ যোগ বেছি পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ মনত আজি অকণমান ভয় নতুবা শংকা ভাৱ চলি থাকিব পাৰে, গতিকে আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি যিকোনো বস্তু খাবলৈ আপোনাৰ মন নাযাব, কাৰণ সুস্বাদু ভোজন হয়তো গ্ৰহণ কৰাৰহে আপোনাৰ বিশেষ ইচ্ছা যাব পাৰে। আজি যিকোনো পৰিস্থিতিয়ে নহওক কিয় আপুনি সোনকালে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব, গতিকে আপোনাৰ হাতত এক নেতৃত্ব লোৱাৰ ব্যক্তিত্বও থাকিব। সকলোকে আজি কথাবোৰ খুব ভালদৰে বুজাই কোৱাৰ এক ক্ষমতা আপোনাৰ ভিতৰত আহিব। আজি সামাজিক ক্ষেত্ৰত যদি কিবা সমাজৰ কাম কৰিবলগীয়া হয় তেতিয়াহ'লে এই ৰাশি ব্যক্তিসকলক বেছি এক্টিভ থকা পৰিলক্ষিত হ'ব। ঘৰৰ কামতকৈও এই ৰাশি ব্যক্তিসকলে সামাজিক কামত বেছি গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে দিনটোত হঠাৎ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। অইন দিনৰ তুলনাত আজি খৰচ কিছু বেছি হ'ব পাৰে। ঘৰত কোনোবা বন্ধু নতুবা পৰিয়ালৰ প্ৰিয় ব্যক্তিৰ আগমন হোৱাও দেখা যাব। আজি কথা বতৰা অকণমান হয়তো প্ৰয়োজনতকৈ বেছিকৈ আপুনি ক'বলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে সোনকালে আপোনাক বেয়া পাব পাৰে কিবা কথাত, গতিকে আপুনি অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলক আজি খুব অৱশ্যে এক্টিভ থকা পৰিলক্ষিত হ'ব। যিকোনো কাম সোনকালে শেষ কৰিব বিচৰা পৰিলক্ষিত হ'ব। আজি দিনটোত আজৰি সময়ত পূৰ্বতে ভাবি থৈ থকা কাম বনবোৰ আজি আজৰি সময়ত কৰিবলৈ আপুনি সমৰ্থ হ'ব পাৰিব, কাৰণ বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছিল, হোৱা নাছিল, কিন্তু আজি আজৰি সময়ত সেই কাম বনবোৰৰ অগ্ৰগতি হোৱা পৰিলক্ষিত হ'ব। জীৱন সংগীয়ে আপোনাক আজি মনৰ কথা কিবা হয়তো খুলি কোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত হ'ব। বিদ্যাত আজি দিনটোত শিক্ষাগুৰুৰ আদেশ পালন কৰিব লাগিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে
নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অকণমান যিকোনো বস্তু খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব। বিশেষকৈ ভজা পোৰা বস্তু যদি অকণমান বেছিকৈ খায় তেতিয়াহ'লে পেটৰ সমস্যা দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ব্যৱসায় বাণিজ্যত ভাল ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, গতিকে যদি আপুনি ব্যৱসায় পিনে আগবাঢ়ে নিশ্চয় ধন টকা পইচাৰ আগমন হোৱা দেখা যাব। প্ৰেম সম্পৰ্কত আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি বন্ধু বান্ধৱে আপোনাক সহায় সহযোগিতা কৰা দেখা যাব আৰু নিজৰ মনৰ কথা এই ৰাশিৰ ব্যক্তিসকলে আনক খুলি কোৱা পৰিলক্ষিত হ'ব। গতিকে মনত কথাবোৰ ৰখাত অকণমান অসুবিধা হ'ব পাৰে, আনক ক'বলৈ হয়তো আপোনাৰ আজি মন যাব। আজি পুৰণা দিনৰ কথাবোৰ পাহৰি সকলোৰে সৈতে সম্পৰ্কত মধুৰতা অনাও দেখা যাব। গতিকে পুৰণা দিনত যদি কোনোবা ব্যক্তিয়ে কিবা বেয়াকৈ কৈছিল সেই কথাবোৰ আজি পাহৰি সম্পৰ্কত মধুৰতা অনা পৰিলক্ষিত হ'ব। আজি কৰ্মক্ষেত্ৰত কিন্তু আপুনি ভাল কাম কৰি আনক দেখুৱাব পাৰিব, যাৰ বাবে আপুনি কৰা কামৰ কৰ্মক্ষেত্ৰত প্ৰশংসা হোৱাও দেখা যাব। আজৰি সময়ত সমস্যাবোৰ সমাধান কৰা এওঁলোকক দেখা যাব। গতিকে যি জটিল কাম সেই জটিল কাম বনবোৰ এওঁলোকে আজৰি সময়খিনিত কৰা দেখা যাব। আজি দিনটোত মিলা প্ৰীতি সকলোৰে সৈতে বাঢ়িব, লগতে একাধিক ব্যক্তিৰ সৈতে সম্পৰ্কত অহাও দেখা যাব। গতিকে ঘৰত থকাৰ বিপৰীতে অৱশ্যে ঘৰৰ পৰা বাহিৰতহে এওঁলোকক দিনটোৰ বেছি সময় পাৰ কৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কাৰণ পঢ়াত মাজে সময়ে ধৈৰ্যৰ পৰিমাণ কিছু কমিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি ঘৰত থকাৰ বিপৰীতে অকণমান ঘৰৰ পৰা বাহিৰত ওলাই যোৱাৰ চেষ্টা কৰক, কাৰণ যিমানেই আপুনি ঘৰৰ পৰা ওলাই যাব সিমানেই আপোনাৰ আজি কৰ্মটো উন্নতি হ'ব আৰু ধন টকা পইচাৰ প্ৰাপ্তিৰ যোগো আহি পৰিব। আজি অৱশ্যে নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে হয়তো দিনটোত আজি আপোনাক নিমন্ত্ৰণ দিব পাৰে। অন্য ব্যক্তিয়ে আজি আপোনাক বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰিব। আপুনি কৰা উপকাৰ আৰু আপুনি কৰা কামৰ স্বীকৃতি দিয়া পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি নিজে স্বতন্ত্ৰভাৱে থকা দেখা যাব। গতিকে আনৰ কথা শুনিব এওঁলোকে নিবিচাৰে প্ৰেম সম্পৰ্কত। আজি নিজক যিমান গুৰুত্ব দিব তাতকৈ এই ৰাশিৰ ব্যক্তিলে ঘৰৰ পিতৃ মাতৃক অকণমান বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। গতিকে পিতৃ মাতৃৰ সৈতে সম্পৰ্কও খুব সুন্দৰ থাকিব। মনোৰঞ্জনত অকণমান খৰচ হ'ব পাৰে। বিশেষকৈ আজি এই ৰাশিৰ ব্যক্তিসকলে চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা এনেধৰণৰ ক্ষেত্ৰত সময়বোৰ পাৰ কৰা পৰিলক্ষিত হ'ব। ব্যৱসায়িক লেনদেন কৰোঁতে অকণমান সতৰ্কতা অৱলম্বন কৰি লেনদেন কৰিলে নিশ্চয় আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ লোকচান নহয়। গতিকে সতৰ্ক অৱলম্বন কৰাৰ চেষ্টা কৰিব। আজি ৰাতিপুৱাৰ ভাগতে ৰাশিৰ ব্যক্তিসকলে দিনটোৰ আগভাগতে এওঁলোকে সকলো কাম শেষ কৰা পৰিলক্ষিত হ'ব। গতিকে খুব খৰতকীয়াকৈ নিজৰ কাম বনবোৰ শেষ কৰা পৰিলক্ষিত হ'ব। আজি প্ৰিয়জনৰ পচন্দ মতে আপুনি কাম কৰিবলগীয়াও কোনোবা সময়ত হ'ব পাৰে। গতিকে প্ৰিয়জনে যি ভাল পায় সেইটোহে আপুনি কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। খোৱা লোৱাত নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ
স্বাস্থ্য পাতিও ঠিকে থাকিব। বিশেষকৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থকাটোৱে ভাল হ'ব, নহ'লে খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অকণমান অৱশ্যে পৰিয়ালে আপোনাৰ হয়তো প্ৰয়োজন পূৰণ কৰিবলগীয়া হ'ব পাৰে, কাৰণ আপুনি পৰিয়ালৰ পৰা আজি সহায় ল'ব লাগিব, তেতিয়াহে আপোনাৰ প্ৰয়োজনবোৰ পূৰণ হ'ব। ইয়াৰ বাহিৰে কোনোবা গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে, গতিকে আজিৰ দিনটোত অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব গোপন শত্ৰুৰ পৰা। কিন্তু যি ভাবি আছিল সেই ভাবি থকা কাম বনবোৰ আপোনাৰ নিশ্চয় হৈ পৰিব। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও আজি যথেষ্ট দেখা পোৱা গৈছে। লগতে আজিৰ দিনটোত আপুনি হঠাৎ কিবা ভাল সুবিধা পাব পাৰে, গতিকে আপোনাৰ সন্মুখত হঠাৎ কিবা সুবিধাৰ আগমন হ'ব, যাৰ বাবে আপুনি অকণমান এক্টিভ থাকিব। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান বাহিৰতো ঘূৰা ফুৰা কৰিব, তেতিয়াহে সুবিধাবোৰ আপোনাৰ সন্মুখত অহা দেখা যাব। আৰু সেই ব্যক্তিসকলে নিজৰ কাম বনবোৰ বাদ দিব অৱশ্যে ঘৰৰ কাম বনবোৰ আজি কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ ঘৰুৱা কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। আজি যদি বিবাহিত তেতিয়াহ'লে কোনোবা তৃতীয় পক্ষৰ ব্যক্তিৰ সৈতে আপোনাৰ অকণমান বৈবাহিক সম্পৰ্কত খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে আনৰ কথাবোৰ বিশেষ আপুনি নুশুনিব। বিদ্যাৰ্থীসকলৰ আজি নিজতকৈ কিন্তু সৰু ব্যক্তিৰ পৰা আপুনি পঢ়াত অকণমান সহায় ল'ব লাগিব। আজি ছ'চিয়েল মিডিয়া নতুবা মোবাইল টিভিত অকণমান বেছি ব্যস্ত থকা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো অকণমান লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব, গতিকে সকলো কাম আপুনি খুব খৰতকীয়াকৈ কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি আৰ্থিক ক্ষেত্ৰত সবলতা আহিব, কম বেছি পৰিমাণে হ'লেও ধন আপোনাৰ হাতত আগমন হোৱা দেখা যাব। কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা বন্ধুৰ পৰা আপুনি হয়তো কিবা শুভ খবৰ লাভ কৰিব পাৰে। আজি উপহাৰৰ আদান প্ৰদানৰ যোগো দেখা পোৱা গৈছে। আজি প্ৰিয়জনে অকণমান আপোনাক কামৰ বোজা হয়তো দিব পাৰে, যাৰ বাবে আপুনি প্ৰিয়জনৰ কাম কৰিব দিবলগীয়াও হয়তো হ'ব পাৰে। কিন্তু আপুনি নিজৰ প্ৰতিভাবোৰ আনক দেখুৱাব পাৰিব, গতিকে আপোনাৰ যদি ভাল কিবা প্ৰতিভা আছে সেই প্ৰতিভাবোৰে আজি সমাজত লোকপ্ৰিয়তা লাভ কৰাও দেখা যাব। কিন্তু খুব লৰা ধপৰাৰ মাজত সিদ্ধান্তবোৰ নল'ব, লাহে ধীৰে আপুনি ভাবি চিন্তি ভালদৰে নিৰীক্ষণ কৰি সিদ্ধান্ত লোৱাটো ভাল হ'ব, নহ'লে হয়তো পিছত আপুনি অনুভৱ কৰিব সেই সিদ্ধান্তবোৰৰ বিষয়ে। গতিকে অকণমান চাই চিতি সিদ্ধান্ত ল'লে নিশ্চয় ভাল হ'ব। বিবাহিতসকলৰ আজি প্ৰিয়জনে অকণমান খং কিবা কথাত কৰিব পাৰে, গতিকে সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে এটা বিষয়ত যেতিয়া ধৰিব সেই বিষয়টো অৱশ্যে শেষ নোহোৱালৈকে নিৰন্তৰভাৱে চেষ্টা কষ্ট কৰি থকা দেখা যাব। গতিকে একেটা বিষয়তে বাৰ বাৰ হয়তো আজি কিবা কাম আপুনি কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে, গতিকে যিকোনো কামত অকণমান পলম হ'লেই হয়তো আপোনাৰ ধৈৰ্য কম হৈ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু চেষ্টাত সফলতাৰ বিশেষ যোগ আজি পৰিলক্ষিত হৈছে, গতিকে যদি আপুনি চেষ্টা কৰি থাকে তেতিয়াহ'লে আপুনি সকলো দিশত আজি উপকৃত হ'ব পাৰিব। আজি আপোনাৰ ঘৰৰ যদি ভাতৃ ভগ্নী আছে তেওঁলোকে হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ
আহিব পাৰে। গতিকে আনক ধন দিলে অৱশ্যে যদিও আপোনাৰ হাতত সিমান ধন নাথাকিব, তথাপি নিজৰ ঘৰৰ কোনোবা ব্যক্তিক হয়তো ধন দিবলগীয়া হ'ব পাৰে। পৰিয়ালত আপোনাৰ বিশেষ গুৰুত্ব এটা থাকিব, কাৰণ আপুনি অবিহনে হয়তো আজি পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। গতিকে পৰিয়ালত প্ৰয়োজন আপোনাৰ থাকিব। আজি দিনটোত নতুন আইডিয়া, নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত অহাও দেখা যাব। আজৰি সময়ো আপুনি যথেষ্টখিনি লাভ কৰিব, কাৰণ বিগত দিনত যদি সময় পোৱা নাছিল, আজি কিন্তু আপুনি আজৰি সময় অকণমান লাভ কৰিব। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। লগতে এই ৰাশি ব্যক্তিসকলে আজি মনত শান্তি লাভ কৰিব। যি কামেই নকৰক কিয়, য'তেই নাথাকক কিয়, আজি মানসিকভাৱে শান্তি লাভ কৰিব। গতিকে বৰ বিশেষ মনত চিন্তাও আজি চলি নাথাকে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব এই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।